বৃহত্তৰ টঙনা আঞ্চলিক কৰম পৰৱ উদযাপন 2025 তিনিচুকীয়া জিলা কাকপথাৰ অঞ্চলৰ টঙনা আঞ্চলিক কৰম উদযাপন 11 অক্টোবৰ 2025 তাৰিখে এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয়। কৰম উদযাপন সমিতিৰ সভাপতি নিৰ্মল সিন্দুৰী, কাৰ্যকৰী সভাপতি বিজয় উৰাং, সম্পাদক থাডিউজ হান্স, লগতে স্থানীয় ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা কৰম সন্মিলনীৰ 11 তাৰিখ পুৱা 6:30 বজাৰ খেলপথাৰত চাৰিওফালে কাষসমূহ চাফা কৰা হয় আৰু 7 বজাত পতাকা উত্তোলন কৰে। উদযাপন সমিতিৰ সভাপতি নিৰ্মল হিন্দুৰী দেৱ স্মৃতি তৰ্পণ কৰে উদযাপন সমিতিৰ কাৰ্যকৰী সম্পাদক বিজয় উৰাং দেৱে। ইয়াৰ পিছতে বৃক্ষৰোপণ কৰে শ্ৰীযুত ৰাজেন পুত্ৰী, প্ৰাক্তন প্ৰধান শিক্ষক, টঙনা এৰা গাঁও প্ৰাথমিক বিদ্যালয়ৰ। ইয়াৰ পিছতে লক্ষ্যভেদ প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা, ঝুমুই নৃত্য, একক গীত, ঝুমুই দলীয় নৃত্য, ঝুমুই দমকচ, বিহু নৃত্য, উৰিয়া নৃত্য আদি প্ৰতিযোগিতা হৈ যায়। সন্মানীয় 6 বজাৰ লগে লগে অসমীয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গ গীতেৰে মঞ্চ মুকলি কৰা হয়। দিনৰ অনুষ্ঠানৰ মাজতে জাতিটোৰ বাবে সেৱা আগবঢ়াই যোৱা মহান মনীষীসকলক ক্ৰমে প্ৰদীপ নাগ, জাষ্টিন লাক্ৰা, জুবিন গাৰ্গ, চাইমন সিঙৰ, সস্ত্ৰোজ কুমাৰ তপন শ্ৰদ্ধাঞ্জলিও জনোৱা হয়। কাকপথাৰ টঙনাৰ পৰা সাংবাদিক মণিকান্ত মৰাণৰ ৰিপোৰ্ট, নিভাজ অসম লাইভ। सामने से आए इतना तो देखा न खाली हाँ हमनियो देव न कहूँ कहूँ दूरिया हले नहीं जाए न बादगिला টঙনা অঞ্চলবাসী ৰাইজে একত্ৰিত হৈ কৰম পৰৱ উদযাপন কৰিছে। ইয়াত যিহেতু আপোনালোকক অতিথি হিচাপে নিমন্ত্ৰণ কৰিলে আৰু আজি আপোনালোকে টঙনাবাসী ৰাইজৰ উন্নয়নৰ হকে কেনেধৰণৰ পদক্ষেপ ল'ব আগন্তুক দিনত আদিবাসী সংগঠনৰ যিহেতু এটা এটা পদক্ষেপ আপোনালোকে নেতৃত্ব লৈ আছে আৰু টঙনা অঞ্চলবাসী ৰাইজৰ বহুতো সমস্যা আছে। এই সমস্যাসমূহ সম্পৰ্কত আপোনালোকে আগন্তুক দিনত কেনেধৰণৰ পদক্ষেপ হয় আজি বৃহত্তৰ টংনা আঞ্চলিক সমিতিৰ উদ্যোগত আজি টংনা এৰা গাঁৱৰ খেলপথাৰত কৰম পৰৱ উদযাপন কৰা হৈছে। পোনপ্ৰথমে সমগ্ৰ অসমৰ বিদায় কৰম পৰৱৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু লগতে আজি এই কৰম পৰৱৰ অনুষ্ঠানত আমন্ত্ৰিত তথা নিৰ্দিষ্ট বক্তা হিচাপে নিমন্ত্ৰণ কৰাৰ কাৰণে আৰু আটক ধুনীয়াকৈ আজি যি কৰম অনুষ্ঠানখন আয়োজন কৰাৰ কাৰণে উদ্যোক্তা মণ্ডলীৰ সমূহ বিষয় আন্তৰিকতাৰে আওপা তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি হৈছোঁ সৌদ অসম আদিবাসী মহিলা শক্তি আওপা কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আজি ইয়াত নিমন্ত্ৰণ কৰাৰ কাৰণে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিহেতুকে টংনা অঞ্চলখন আমাৰ বহুতেই পিছপৰা, আমাৰ যিসকল ৰাস্তা পদূলিয়ে হওক আৰু শিক্ষা ক্ষেত্ৰতে হওক অন্যান্য আৰু যিবোৰ আমাৰ সমাজত বেয়া প্ৰভাৱ প্ৰচলন চলি আছে, মাদক দ্ৰব্যই হওক, আমি বিশেষ কৰি মহিলা সমিতিয়ে সজাগ হয় বা মহিলাসকলে সজাগ হৈ আমাৰ অঞ্চলখনৰ যি মাদক দ্ৰব্যৰ প্ৰচলন ৰমৰমীয়া যি বেহা চলি এই বেহাসমূহ যাতে আমি বন্ধ কৰিব পাৰিম। আমি সকলোৱে অকল মহিলা বুলি নহয়, পুৰুষ মহিলা সমান্তৰালভাৱে একত্ৰিত হৈ সেইসমূহ বন্ধ কৰিলে আমাৰ সমাজত আমি দিনক দিনে বাৰম্বাৰ এটা বস্তু আমি দেখিবলৈ পাইছোঁ যে নাৰীৰ ওপৰত নিৰ্যাতন, বলৎকাৰ, ৰেপ, তেনেকৈ মানে ধৰ্ষণ আমাৰ মহিলা নাৰী সমাজত আমি দিনক দিনে বাৰম্বাৰ দেখিবলৈ পাইছোঁ। সেইসমূহ এই মাদক দ্ৰব্যৰ প্ৰচলন বা আমাৰ চুলাই মদৰ বেহাৰ কাৰণে অতিপাত বৃদ্ধি পাইছে, সেইসমূহ যাতে বন্ধ হ'ব লাগে আৰু আমি সকলোৱে একত্ৰিত হৈ সেইসমূহ আমি বন্ধ কৰিব লাগিব। লগতে আমাৰ সমাজৰ ঐচ্ছিক, সামাজিক, সাংস্কৃতিক কেউদিশে আমি সকলোৱে লগ লাগি সেইসমূহ আমি আমাৰ সমস্যাসমূহ সমাধান কৰিব লাগিব। লগতে আমি আমাৰ অঞ্চলসমূহ দেখিবলৈ পাইছোঁ যে আমাৰ যিবোৰ ৰাস্তাৰ পদূলি, আমাৰ যিটো একমাত্ৰ শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ বা আমি সেই ৰাস্তা পদূলিৰ পৰাই আমি নিজৰ আগবাঢ়ি যাব পাৰোঁ, সেই ৰাস্তা পদূলি একেবাৰে জৰাজীৰ্ণ অৱস্থাত আছে। এইখিনিতে মই ক'ব বিচাৰোঁ চৰকাৰ তথা স্থানীয় বিধায়ক যে এই ৰাস্তা পদূলিসমূহ চকু দিব লাগে, অন্যথাই আদিবাসী ৰাইজ জাগিব আৰু আগন্তুক অহা ইলেকশ্যনত আপোনালোকক আমি সেই গাদীত বহাব পাৰিছে, এই গাদীৰ পৰা আপোনালোকক নমাব পাৰিম। আৰু সকলোৱে সুন্দৰভাৱে এই অনুষ্ঠানটো আয়োজন কৰাৰ কাৰণে সৌদহকত সকলোকে ধন্যবাদ জনাইছোঁ। আপোনালোকৰ আমাৰ সংবাদ মাধ্যমৰ ফালৰ পৰা আজি বৃহত্তম টঙনা আঞ্চলিক কৰম পৰৱ উদযাপনৰ আপোনালোকে যিহেতু আয়োজন কৰিছে, ইয়াত কেইটা কাৰ্যসূচী পাৰ হৈ গ'ল আৰু লগতে আজি মুকলি সভাখনৰ মুখ্য অতিথি হিচাপে কোন কেনেকৈ উপস্থিত থাকিব ইয়াৰ সন্দৰ্ভত আপোনালোকে বহলভাৱে জনাব। হয়, আমি
বৃহত্তৰ টঙনা অঞ্চলৰ ৰাইজ একত্ৰিত হৈ আমি আজি টঙনা এৰাগাঁও ৰাজহুৱা খেলপথাৰত এদিনীয়া কাৰ্যসূচীৰে আমি কৰম উৎসৱৰ উদযাপন কৰিলোঁ আৰু এই কাৰ্যত যিহেতুকৈ আমাৰ প্ৰথমে ৰাতিপুৱা আছিল সামূহিক চাফাই পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণ আৰু স্মৃতি তৰ্পণৰ পিছত একক গীত আছিল ঝুমুৰ দমকৈচ বিহু আৰু উৰিয়া তাৰপিছত ঝুমুৰ দলীয় নৃত্য আছিল আৰু সকলোবিলাক কাৰ্যসূচী ইতিমধ্যে সমাপ্ত ঘটিল তাৰপিছত আমি কিছু সময়ৰ পিছতেই আমি মুকলি বঁটা বিতৰণ সভা অনুষ্ঠিত কৰিম আৰু এই মুকলি বঁটা বিতৰণী সভাত সভাপতিত্ব মই কৰিম বিজয় ওৰাং তাৰ লগতে আমি আজিৰ সভাত নিৰ্দিষ্ট বক্তা হিচাপে অদূৰ শিৱসাগৰ চৰাইদেউৰ পৰা আমি নিমন্ত্ৰণ কৰিছোঁ আদিবাসী সুৰক্ষা সমিতি অসম কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সভাপতি বলদেৱ তেলী তাৰ লগতে আমি নিমন্ত্ৰণ কৰিছোঁ সদৌ মৰাণ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাংস্কৃতিক সম্পাদক নৰেন্দ্ৰ মৰাণ ডাঙৰীয়া তাৰ লগতে আঠছা তিনিচুকীয়া জিলা সমিতিৰ সভাপতি জগত নায়ক তাৰপিছত আছা তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক জাৰ্নেল মিঞ্জ আৰু কেইবাজনো আমাৰ অতিথি ইতিমধ্যে আহি উপস্থিত হৈছে আৰু আদিবাসী জানি শক্তি তিনিচুকীয়া জিলাৰ সভাপতি কেন্দ্ৰীয় সমিতিৰ সভানেত্ৰী ৰশ্মি ওৰাং ডাঙৰীয়ানো ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈছে তাৰ লগতে আমাৰ এই কাৰ্যসূচীত এটা আমি যিটো স্মৃতি তৰ্পণ এই স্মৃতি তৰ্পণ কাৰ্যসূচীত আমি আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি যাক আমি সমাজে জাতিৰ পিতা হিচাপে স্বীকৃতি দি থোৱা হৈছে জাষ্টিন লাকৰা ডাঙৰীয়া তাৰ লগতে আদিবাসীৰ টাইগাৰ বুলি কোৱা হয় যাক প্ৰদীপ নাগ কোৱা হৈছিল তাৰ লগতে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সন্তোষ কুমাৰ তপ্ন আৰু চাইমন সিং হৰ তাৰ মাজতে আমাৰ সাৰ্থক অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ প্ৰতিজন নাগৰিকৰ বুকুৰ হিয়াৰ আমঠু স্বৰূপ যিটো সময়ত অসমৰ যিকোনো জাতি জনগোষ্ঠীয়ে হওক বা অসমবাসীৰ ওপৰত কোনো ধৰণৰ হিংসা অন্যায় দুৰ্নীতি হ'লে যাৰ কথাত যাৰ মাতত যাৰ সংগীতৰ দ্বাৰা মানুহক উৎসাহ উদ্দীপনা যোগায় তাৰ লগতে তেখেতৰ গীত মাতৰ জৰিয়তে মানুহৰ কাৰণে আজিৰ তাৰিখত কোনো এটা জাতি বা জনগোষ্ঠীৰ হৈ তেখেত মাত মতা নাছিল বৃহৎ অসমীয়া জাতিটোৰ লগতে মানুহৰ কাৰণে যিবিলাক তেখেতৰ কণ্ঠৰ দ্বাৰা প্ৰতিটো মানুহৰ অন্তৰ জগাই তোলা প্ৰয়াত জুবিন গাৰ্গ ডাঙৰীয়াক আমি প্ৰথম কাৰ্যসূচী আৰম্ভণিৰ পৰাই মায়াবিনীৰ গীতৰ লগতে এতিয়াও আমি যিটো তাৰ আগতে আমাৰ এই স্মৃতি তৰ্পণথলীত সমস্ত উপস্থিত ৰাইজৰ লগতে মায়াবিনীৰ গীতৰ মাজেদি আমি স্মৃতি তৰ্পণ তাৰ লগতে আমাৰ মঞ্চ যি প্ৰগ্ৰেম একক গীত যিমানখিনি হ'ল সকলোতে তাৰ আগতে আমি মায়াবিনী গীতৰ মাজেদি আমি কাৰ্যসূচীবিলাক আগবঢ়াই নিছোঁ তাৰ লগতে কিছু সময়ৰ পিছতে আমাৰ মুকলি সভা অনুষ্ঠিত কৰা হ'ব তেতিয়াও আমি ইতিমধ্যে আমি আমাৰ শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে ইতিমধ্যে তেখেতৰ আমি শ্ৰদ্ধাঞ্জলি থলী আমি স্থাপন কৰিছোঁ আমি মুকলি সভা আৰম্ভ হোৱাৰ আগতে মায়াবিনীৰ গীতেৰে আমি মুকলি সভা আৰম্ভ কৰিম বৰ্তমান আমাৰ এই কৰ্মনিকাৰ সম্পৰ্কত আমি উদযাপন সমিতিৰ হৈ মই সভাপতি বিজয় ওৰাং আৰু আমাৰ কাৰ্যকৰ্তা প্ৰকাশ ধানোৱাৰ আনন্দ বৰাইকে আদি কৰি আমাৰ কমিটিৰ উদযাপন সমিতিৰ সভাপতি
নিৰ্মল সিন্দুৰী থাদিউ চাঞ্চকে আদি কৰি আমি সমিতিৰ হৈ অৱগত কৰিলোঁ।